খিট খিট বুলি কওঁতে মাৰিডালে অকমান এনেকে হেঁচি দিবা খিট ডাও ডাওটো খোলাকে বজাবা ডাও টিপটো এতিয়া মই প্ৰথম ৰগৰ কেনেকে দিম প্ৰথম সেইটো কব লাগিব তেতিয়াহে তোমালোকে গম পাবা এই বাওঁ হাতখন চবে ডাঙা এইটো বুঢ়া আঙুলি হয়নে এইটো তৰ্জনী এইটো মধ্যমা এইটো অনামিকা এইটো কনিষ্ঠ বা কেয়া আঙুলি এটা কাৰ কি কাম জানিব লাগিব আমি প্ৰথমতে দেই এটা প্ৰথম কথাটো হল কি যে নমস্কাৰ প্ৰিয় দৰ্শক সকলোকে স্বাগতম জনাইছো ভৱিষ্য এছামিজ ব্লগ চেনেলৰ তৰফৰ পৰা বিহু সমাগত যেহেতু ৰঙালীৰ মানুহৰ মন থৌকিবাথৌ হৈ থাকে বিহু অবিহনে অসমীয়া জাতিৰ অস্তিত্ব নাথাকে সেয়েহে মই আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ এনে এটি ভিডিঅ' যিটো ভিডিঅ' চালে আপোনালোকে হয়তো বহুত নজনা কথা শিকিব পাৰিব বিহু ঢোল কেনেকৈ বায় বা বিহু ঢোল কেনেকৈ বজাব লাগে আজি সম্পূৰ্ণ বিহু ঢোল বজোৱা এটি ভিডিঅ' লৈ আহিছোঁ আমাৰ ঢোলৰ ওজা সোমনাথ বৰা ডাঙৰীয়াই ঢোল কেনেকৈ বজাব লাগে তাক এই ভিডিঅ'ৰ জৰিয়তে দেখুৱাম আহক আমি পলম নকৰি ঢোল কেনেকৈ বজাব লাগে আমি এই ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু যোৱাৰ আগতে আপোনালোকলৈ মোৰ এটি অনুৰোধ যদি পোন প্ৰথমবাৰৰ বাবে এই চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো চোৱাৰ শেষত নিশ্চয় ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যদি ভাল লাগে আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ খিট খিট বুলি কওঁতে মাৰিডালে অকমান এনেকে হেঁচি দিবা খিট ডাও ডাওটো খোলাকে বজাবা ডাও দাস অকমান আঙুলিকেইটা চপাই পেলাই চামৰা পাতত অকমান লগাই ৰাখিবা দাস ঘিন খিট ডাও দাস এই চাৰিটা মুখ্য স্বৰ হয়নে তাৰমানে ঢোলটো আমি একো নকৰাকে ঢোলটোক মাৰি দিলো ঘিন কলে খোচ মাৰি দিলো খিট বুলি কলে বাওঁ হাতে মাৰি দিলো ডাও কলে আকৌ আঙুলিকেইটা চপাই মাৰিলো দাস বুলি কলে তাৰপিছত আহিলে ৰগৰ কোনে কোনে দিব পৰা দিয়াচোন ৰগৰ ইয়াতে ভালে কেইটা ল'ৰাই বৰ ধুনীয়া ৰগৰ আহি আছে ইহঁতে বহুত ভাল ঢুলীয়া হব কেইবাটাও দেখিলো খালি ভালকে শিকিলে হল দেই যোগালীৰ পৰা নিশিকিবা মিস্ত্ৰীৰ পৰা শিকিবা তাৰমানে মিস্ত্ৰীয়েহে ঘৰটো এই ওলমটো লগাই পোন বেকা কৰে এই যোগালীয়ে দুদিনমান গৈ পেলাই যোগালী শিকাবলৈ গুচি যায় ন ঘৰ ক'ৰবাত মেচা হৈ থাকে বতাহ ধুমুহাত সেইকাৰণে তোমালোকক সেইটো কথা কৈ দিছো মই বেছি বহলাই নকওঁ যোগালীৰ পৰা নিশিকিবা মিস্ত্ৰীৰ পৰা শিকিবা তোমালোক বহুত আগবাঢ়ি যাব পাৰিবা এতিয়া টোকৰ কেনেকে দিয়ে তৰ্জনী আঙুলি এই তৰ্জনী আঙুলিয়ে টোকৰ দিয়ে চুচনিটো বজাইব পাৰিবা হনে কোনে পাৰিব 1 মিনিট বজোৱা চুচনি তুমি হাত বজোৱা পাৰিবা বজোৱা কাৰোবাৰ ঢোলবোৰ উঠি আছে ঢোলবোৰ অকমান পিটিকি ল'বা হত দিন খিট ডাও দাস বুলি কথা এনেকে ধৰিব তাৰপিছতে হল ৰগৰ এইটো ৰগৰ এতিয়া এইটো টোকৰটো তৰ্জনী আঙুলি দিয়ে এইটো
এতিয়া আহিব চুচনি। চুচনিটো মই বেছিকটো শিকাই দিম আৰু ৰগৰ কেনেকে আহে সেইটো শিকাই দিম। মই চুচনিটো এবাৰ বজাই দেখুৱাই দিছো। আমি প্ৰথমতে শ্ল'কে ল'ম। ঘেনা ঘেহি টিটো, ঘেনা ঘেহি টিটো। ৰবা, নবজাবা, নবজাবা, কোনেও নবজাবা। প্ৰথমতে চাই লোৱা দেই, তোমালোকে পাৰিবা বজাব, মই গম পাইছো দেই। অকমান প্ৰথমতে চাই লোৱা। ঘেনা ঘেহি টিটো, তাৰমানে নবজাবা, মই বজাই দেখুৱাই লওঁ, তাৰপিছত বজাবা দেই। ঘেনা ঘেহি টিটো, এইটোৱে হ'ল বেছিক। তাকে যেতিয়া গতিটো বঢ়াই বঢ়াই গৈ থাকিবা, সি চুচনি হ'ব। এইটোৱে হ'ল চুচনি। আৰু টিপটো এতিয়া মই প্ৰথম ৰগৰ কেনেকে দিম প্ৰথম সেইটো ক'ব লাগিব, তেতিয়াহে তোমালোকে গম পাবা। এই বাওঁ হাতখন চবে ডাঙা। এইটো বুঢ়া আঙুলি হয়নে? এইটো তৰ্জনী, এইটো মধ্যমা, এইটো অনামিকা, এইটো কনিষ্ঠা বা কেয়া আঙুলি। এতিয়া কাৰ কি কাম জানিব লাগিব আমি প্ৰথমতে দেই। এতিয়া প্ৰথম কথাটো হ'ল কি যে বুঢ়া আঙুলিয়ে, তোমালোকৰ ঘৰত যদি ককা আছে, ককাই ঘৰখন ধৰণী ধৰি থাকে। ককা নাই যদি বৰদেউতা আছে বা দেউতা আছে, ঘৰখন ধৰণী ধৰি থাকে। বুঢ়া আঙুলিটোৰ কাম হ'ল ই বেলেঞ্চত ৰাখে। তৰ্জনী, মধ্যমা, অনামিকা। মধ্যমা আৰু অনামিকা এটা কৰি পেলাবা আৰু তৰ্জনীটো এটা কৰিবা আৰু কনিষ্ঠা বা কেৰা আঙুলিটো অকণমান থাক কৰি দিবা। এতিয়া কেনেকে আমি ৰগৰ আনিম? ৰগৰ অনা বেছিকটো হ'ল প্ৰথম এইফালেদি তালি পাতত প্ৰথম তৰ্জনী আঙুলি অকণমান প্ৰেচাৰটো তললে দি মধ্যমা অনামিকাই অকণমান ওপৰলে দিবা। 1 2 চাই লোৱা, ৰবা, নবজাবা। 1 2 1 2 1 2 1 2 1 2 লাহে লাহে গতিটো বঢ়াই গৈ থাকিবা। 1 2 1 2 1 2 1 2 নবজাবা, চাই লোৱা। 1 2 1 2 1 2 1 2 খৰকে নি থাকিবা, এনেকে নি থাকিবা। 1 2 1 2 1 2 1 2 1 2 1 2 চেলেপ 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 কৰি আছে মানে, চেলেপ 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 কৰি আছে মানে। মাৰিডাল লগাই দিলে ৰগৰ হৈ যাব। গম পালা কেনেকে ৰগৰ হৈ গ'ল? তাৰপিছত আমি কেনেকে মিঠা ৰগৰ দিম, মিহি মিহি ৰগৰ। এইটো তাতকে অকণমান ডাঙৰ দিলো, তাতকে অকণমান ডাঙৰ দিলো, আকৌ সৰুকে দিলো। ৰগৰটো আহিলে